প্ৰথমে দেখাইছোঁ আপোনালোকক আঙুৰটো সৰু। এতিয়া মই এটা অলপ খাই চাইছিলোঁ, কিন্তু টেঙা হয়, টেঙা। কিন্তু এতিয়া বৰ্তমান মই আপোনালোকক দেখাম। এইটো চাওক, আঙুৰৰ পূৰা এইটো আঙুৰৰ গছ হয়। এইটো দেখিছে, এইটো চাওক সৰুকৈ লাগিছে আঙুৰটো। এইটো চাওক সৰুকৈ লাগিছে, এইটো সৰুকৈ লাগিছে, দেখা পাইছে সৰুকৈ লাগিছে হৈ আছে। কিন্তু এইটো আঙুৰ কেনেকুৱা হয় এইটো আপোনালোকক মই দেখুৱাম। মানে আঙুৰটো ডাঙৰ হ'লে, আঙুৰটো পকিলে এইটোৰ কালাৰটো কেনেকুৱা হয় সেইটো মই আপোনালোকক দেখুৱাম। আৰু যিসকলে আঙুৰ খেতি কৰে সিহঁতে বেছি ধুনীয়াকৈ গম পাব এইটো কি আঙুৰ গছ হয়। কিন্তু আঙুৰৰ গছ হয়, মই আপোনালোকক দেখুৱাম। এইটো আঙুৰৰ গছ হয় আৰু ইমান ধুনীয়াকৈ আঙুৰ লাগি আছে গছত। এইটো চাওক, লেচু গছে পূৰা আৱৰি ধৰিছে। আৰু এইটো আৰু এটা পূৰা আঙুৰ লাগি আছে, চাওক দেখিছে, পূৰা আঙুৰ লাগি আছে। এইটোত পূৰা আঙুৰ লাগি আছে আৰু পূৰা লেচু গছে আৱৰি ধৰিছে, চাওক। আৰু এইটো কেনেকুৱা হয় কালাৰটো আপোনালোকক মই অলপ ধুনীয়াকৈ মই আপোনালোকক দেখাম। চাওক, আঙুৰটো অলপ পকিছে, দুটামান আঙুৰ পকিছে। সেই পকা আঙুৰটো মই আপোনালোকক দেখাই আছোঁ। ক'ত গ'ল এইটো চাওক। তাৰপিছত লেচুটো পূৰা হেৰি এইটো চাওক, এইটো দেখা পাইছে, এইটো হৈছে আঙুৰৰ গছ। এইটো ভালকৈ চাওক, পূৰা পকিছে, কিন্তু 2-4টামান পকিছেও।